প্ৰতিজন মানুহ উচ্ছেদিত হ'ব, ভূমিহীন হ'ব, গৃহহীন হ'ব, মুকলি আকাশৰ তলত থাকিব, কিন্তু আমাক জুবিনদাৰ ন্যায় লাগিব, হয়নে নহয়? গতিকে জুবিনদাৰ ন্যায় ইছ্যুটো আপুনি দায়বাদ কৰিব নোৱাৰে। অৱশ্যে মানুহখিনিক প্ৰথমত ৰাক্ষসী বনাঞ্চলৰ আছিলে, তাৰ পৰা তেওঁলোকক ইয়াতে সংস্থাপিত কৰা হৈছে, আৰু ইয়াতে সংস্থাপিত কৰাৰ পিছতে ইয়াতো আকৌ উচ্ছেদৰ দাবী প্ৰকাশ কৰিছে। কি ক'বা তুমি? আচলতে সুদীৰ্ঘদিন আগত আমাৰ ৰাক্ষসী অঞ্চলত উচ্ছেদৰ জাননী দিয়াৰ পিছত আমি দেখিবলৈ পাইছিলোঁ যে আমাৰ জিলা প্ৰশাসন তথা স্থানীয় যিসমূহ নেতা আছে, ৰহিম জিদণ্ডা আমাৰ জিলা পৰিষদৰ সদস্য, তেখেতে মিলি আমাৰ সেই মানুহখিনিক জিলা প্ৰশাসনৰ লগত আলাপ আলোচনাৰ যোগেদি ইয়াত ফুটি পৰাৰ নামত আহি ইয়াত সংস্থাপন কৰিলে। কিন্তু আমি পৰ্যায়ক্ৰমে দেখিবলৈ পালোঁ যে কিছুদিনমান পিছত এই অঞ্চলখিনিক দৈহিকতা বনাঞ্চলৰ লগত অন্তৰ্ভুক্ত কৰি এই মানুহখিনিক উচ্ছেদৰ জাননী দিলে। এতিয়া মোৰ পোনপটীয়া প্ৰশ্ন যে যিসকলে এওঁলোকক সংস্থাপনৰ নামত ইয়াত সংস্থাপন দিছিলে, ইয়াক বহুৱাইছিলে, নিজকে হিৰো সজাবলৈ ইয়াত এই মানুহবিলাকক সংস্থাপন দিছিলে, কিন্তু আজি কিয় ইয়াত উচ্ছেদৰ নটিচ দিলে? আজি কিয় এই মানুহবিলাকক উচ্ছেদ কৰিব? সেই প্ৰশ্নৰ উত্তৰটো মোক তাৰমানে লাগে। আজি সেইসকল মানুহ ক'ত যিসকলে এই মানুহবিলাকক ইয়াত সেই বনাঞ্চলৰ পৰা আনি ইয়াত সংস্থাপন দিছিলে? সেই মানুহবিলাক আজি ক'ত? আজি এই মানুহবিলাক এওঁলোকৰ কাষত কিয় থিয় দিয়া নাই? এই মানুহবিলাকক যে উচ্ছেদৰ পৰা বচাব লাগে বা এই মানুহখিনিক সংস্থাপন দিব লাগে, সেই কামখিনি তেওঁলোকে কিয় কৰা নাই? সেই প্ৰশ্নৰ উত্তৰটো তাৰমানে মোক দিব লাগে। আৰু মই ক'ব খোজোঁ যে ইয়াত যিসমূহ মানুহ আছে, দুখীয়া দুৰ্ভগীয়া আৰু এইখন গোৱালপাৰা জিলাৰ স্থায়ী বাসিন্দা মানুহ, এই মানুহবিলাকক যিধৰণে উচ্ছেদৰ জাননী দি সমগ্ৰ গাঁওখন এটা আতংকময়ী পৰিৱেশ আৰম্ভ কৰিছে। ইয়াত মোৰ বন্ধুবৰ্গ আছে, গোৱালপাৰা কলেজৰ পৰা ষ্টুডেণ্ট আছে, ছাত্ৰ আছে, হায়াৰ ছেকেণ্ডেৰীৰ পৰা ছাত্ৰ আছে, তেওঁলোকৰ এক্সাম চমু চাপি আহিছে, আৰু এনেকৈ এওঁলোকক উচ্ছেদ কৰি আচলতে কি কৰিব খুজিছে? আমি কি ক'ম? আৰু যি ৰাজ্যৰ মুখ্যমন্ত্ৰী এনেকৈ কথাবোৰ কয় যে মই জীয়াই থকালৈকে, মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মুছলমানৰ লগত মোৰ মানে যুদ্ধ চলি থাকিব, সেই মুখ্যমন্ত্ৰীৰ পৰা আমিনো কি আশা কৰিম? এতিয়া মই আপোনালোকৰ যোগেদি কেৱল আৰু কেৱল এটাই আশা কৰিব খোজোঁ যে এই অঞ্চলত বসবাস কৰা প্ৰতিজন মানুহ ভাৰতীয় বৈধ মানুহ, আৰু এই মানুহবিলাকক পুনৰ সংস্থাপনৰ অবিহনে উচ্ছেদৰ নামত খেল ধেমালি হ'ব নালাগে, সংস্থাপনৰ নামত নাটক হ'ব নালাগে। প্ৰকৃত সংস্থাপন দি এই মানুহবিলাকক জীৱন যাপনৰ ব্যৱস্থা কৰি দিব লাগে। অন্যথা কিন্তু আমি ছাত্ৰমুক্তি সংগ্ৰাম সমিতি ইয়াত উপস্থিত হৈছোঁ, আৰু মই খুব স্পষ্টকৈ ক'ব খোজোঁ যে মুখ্যমন্ত্ৰীৰ যি উদ্দেশ্য আৰু লক্ষ্য যে উচ্ছেদৰ নামত জুবিন গাৰ্গৰ ইছ্যুটো আমি ডাইভাৰ্ট কৰিম, সেই সপোন কেতিয়াও বাস্তৱ ৰূপায়ণ নকৰে।